পঞ্চভূতত বিলীন অসমৰ বীৰ সন্তান বিপুল বৰা দিখমুখৰ বাসগৃহৰ সমীপতে 21 জাই তুপধ্বনিৰে শেষ শ্ৰদ্ধাঞ্জলি জনালে বীৰ শ্বহীদগৰাকীক ৰাজ্য চৰকাৰৰ হৈ বিধায়ক কুশল দুৱৰী তথা শক্তিমন্ত্ৰী তপন গগৈয়ে বীৰ শ্বহীদলৈ জনালে শ্ৰদ্ধাঞ্জলি শ্বহীদ বিপুল বৰাৰ নশ্বৰদেহ বাসগৃহলৈ অনাৰ পিছতে শোকস্তব্ধ হৈ পৰে দিখমুখবাসী বিএছএফৰ শীৰ্ষ বিষয়াৰ লগতে আৰক্ষী প্ৰশাসন তথা স্থানীয় ৰাইজে অশ্ৰুসিক্ত নয়নেৰে অন্তিম শ্ৰদ্ধাঞ্জলি জনালে শ্বহীদগৰাকীক শাসকীয় দলৰ নেতা মন্ত্ৰীৰ লগতে শোকসন্তপ্ত পৰিয়ালৰ কাষত থিয় দিলে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই তথা কংগ্ৰেছ নেত্ৰী অংকিতা দত্তয়ো উল্লেখযোগ্য যে ছত্তীশগড়ৰ কানকেৰ জিলাত মাওবাদীৰে হোৱা সংঘৰ্ষত বীৰগতি লাভ কৰে অসমৰ বীৰ সন্তানগৰাকীয়ে 17 দিন পূৰ্বে ঘৰৰ পৰা কৰ্মস্থলীলৈ গৈছিল বিএছএফৰ সহ উপ পৰিদৰ্শকগৰাকী আৰু 1987 চনত বিএছএফত যোগদান কৰিছিল বিপুল বৰাই 17 দিন পূৰ্বে ঘৰৰ পৰা গৈ পুনৰ কৰ্মত যোগদান কৰিছিল কিন্তু মাওবাদীৰ জিঘাংখাৰ বলি হৈ প্ৰাণ আহুতি দিবলগীয়া হ'ল এইগৰাকী বীৰ সন্তান 21 জাই তুপধ্বনিৰে শেষ শ্ৰদ্ধাঞ্জলি বীৰ শ্বহীদগৰাকীক এক শোকাকুল পৰিৱেশৰ মাজত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় ৰাজ্য চৰকাৰৰ হৈ বিধায়ক কুশল দুৱৰী তথা শক্তিমন্ত্ৰী তপন গগৈয়ে বীৰ শ্বহীদলৈ জনালে শ্ৰদ্ধাঞ্জলি বিএছএফৰ শীৰ্ষ বিষয়াৰ লগতে আৰক্ষী প্ৰশাসন তথা স্থানীয় ৰাইজে অশ্ৰুসিক্ত নয়নেৰে অন্তিম বিদায় জনালে শ্বহীদগৰাকীক বিপুল বৰা ডাঙৰীয়া আমাৰ এই জনজীৱনৰ লগত সকলো দিশতে খুব সামাজিক এজন লোক আছিল যাৰ কাৰণে তেওঁ আজি এই মৃত্যুত এই দুৰ্ঘটনাত সকলোৱে দুখ প্ৰকাশ কৰি আজি সকলো ৰাইজ দিখমুখ অঞ্চল বুলিয়ে নহয় জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহবোৰ আহি ইয়াতে গোট খাইছে আৰু আমি পৰিয়ালক সমবেদনা জনাইছো তেওঁ আত্মাৰ সদগতি কামনা কৰিছো